আমাৰ কাৰণে এইটো অপমানজনক হৈছে। গতিকে মোৰ কথাটো স্পষ্ট যে কংগ্ৰেছে এলায়েন্সটো ভাঙি দিছে আৰু কংগ্ৰেছে আমাক ৰাষ্ট্ৰীয় দল এটাই আমাৰ আঞ্চলিক দল এটাক হেঁচা মাৰি মানে একেবাৰে আত্মসমৰ্পণ কৰিবলৈ চেষ্টা কৰাইছে। কংগ্ৰেছেও মানে ৰাইজৰ দলক হেঁচা মাৰি ধৰিব খুজিছে। কিন্তু সেইকাৰণে মই একদম খোলা খুলিকৈ কৈছোঁ, মোক আপোনালোকে এইবিলাক সুধি থাকি একো ৰিজাল্ট নাপায়। কিন্তু গৌৰৱ গগৈ যে একেবাৰে হেৰিয়াত উঠি আছে, মানে তেওঁতো আমাক একোৱেই খবৰ নলয়, এটাও ফোন কৰা নাই, হয়নে নহয় ছাৰ? আমি এলায়েন্সটোৰ আমাৰ খেদি দিয়াৰ কাৰণে আমি ভয় খাইছিলোঁ। এলায়েন্সটোৰ পৰা আমাক বিশ্বাসঘাতকতা কৰাৰ কাৰণে আমাৰ মনটো বেয়া লাগিছিলে। কিন্তু এতিয়াতো গোটেই অসমৰ বহুত ডাঙৰ ডাঙৰ কেণ্ডিডেট সেইবিলাকে আমাৰ লগত যোগাযোগ ৰাখিছে। কিন্তু তাৰ পাছতো কি বাৰু হয়নে? তাৰ পাছতো যদি পৰ্বতৰ পৰা নানামে, আকাশৰ পৰা যদি নানামে, আকাশত চাং পাতি থাকে, আমি কি কৰিম কওক? আমাক দুখ দি থাকি লাভ নাই ন। আমাৰ সৰু পাৰ্টিৰ কাৰণে আপোনালোকে আমাক হেঁচা মাৰি কংগ্ৰেছে আমাৰ লগত মিত্ৰতা ভাঙি দিছে। আৰু যিদিনা মিত্ৰতা ভাঙি দিলে, তাৰমানে তেওঁলোকে জইণ্টলি বাকী 4টা পাৰ্টীয়ে মিটিং পাতিলে, সেইদিনা আনুষ্ঠানিকভাৱে কংগ্ৰেছে মিত্ৰতা ভাঙি দিলে। তদুপৰি তেওঁলোকে যিখন তালিকা প্ৰকাশ কৰি দিলে 42 জনীয়া, তাত আমাৰ আলোচনা চলি থকা 5টা সমষ্টি দি দিলে, যিটো অনগয়িং মানে ডিছকাশ্যন হৈ আছিলে। তো গতিকে আজিৰ দিনটোত মোৰ হাতত কোনো উত্তৰ নাই। কংগ্ৰেছে মিত্ৰতা ভাঙি দিছে আৰু আমি কৈছোঁ যে আমাক যিধৰণে মিত্ৰতাৰ পৰা কংগ্ৰেছে উলিয়াই দিছে, এইটো অপমানজনক। 1 মাহ নষ্ট কৰি দিলোঁ। 9 তাৰিখৰ পৰা 9 তাৰিখলৈ, 9 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈকে কমপ্লিট 1 মাহ সময় লোকচান হৈ গ'ল। আমি এই সময়ত বহুত ওপৰলৈ যাব পাৰিলোহেঁতেন। 66টা সমষ্টিত আমাৰ আবেদন আহিছিলে। তো আমি কংগ্ৰেছৰ লগত এলায়েন্সত গুচি গৈছিলোঁ মাত্ৰ 13টা চিটত। তাৰপিছত যেতিয়া তেওঁলোকে গাদ্দাৰী কৰি দিলে আমাক, তাৰপিছত যেতিয়া তেওঁলোকে নিজে আঁতৰি গৈ বেলেগকৈ মিটিং পাতি আমাক আকৌ ডাব্বা দিব খুজিলে, আকৌ হেঁচা দিব খুজিলে যে তোমালোকক যিকেইটা দিছোঁ তাতকৈও কমত লোৱা, তেতিয়া আৰু আমাৰ পক্ষে মানে নমতাকৈ আমি থাকিব নোৱাৰিলোঁ। কিন্তু কথাটো হ'ল যে চাওক, কংগ্ৰেছ দলে মিত্ৰতাটো আমাক এৰি 4জনীয়া সমিতি বহি আমাক এৰি মিত্ৰতা তেওঁলোকে ফিক্স কৰি পেলালে। নাম্বাৰ 1, সেইটো আমাৰ কাৰণে অপমানজনক। 2, 42 জনীয়া তালিকা সেই সময়ত প্ৰকাশ কৰিলে যি সময়ত আলোচনা চলি আছিল। তাত আমাৰ 5টা সমষ্টি সোমাই গ'ল। আপোনালোকে জানে, মাৰ্ঘেৰিটা সোমালে, ডিমু, দিছপুৰটো ঘোষণা কৰি দিলে, বৰছলা ঘোষণা কৰি দিলে। আমাৰ ৱৰ্কিং প্ৰেচিডেণ্টজন দিছপুৰৰ, জেনেৰেল ছেক্ৰেটেৰীজন বৰছলাৰ। এতিয়া যদি আমাৰ আলোচনা চলি থাকোঁতেই আমাৰ ৱৰ্কিং প্ৰেচিডেণ্টজনৰ ছিটটো যদি ঘোষণা কৰি দিয়ে কংগ্ৰেছৰ তৰফৰ পৰা যে আমি লৈ ল'লোঁ, আমাক ৱৰ্কিং প্ৰেচিডেণ্ট আমাৰ পাৰ্টিত থাকিব নেকি কওক? যে তোমালোকে মোক কৈ আছিলা ছিট পাম, তোমালোকক আমি ছিটৰ কাৰণে কৈ আছিলোঁ, তোমালোকক এতিয়া নুসুধাকৈ কংগ্ৰেছে ঘোষণা কৰিলে, তাৰমানে তোমালোকে কম্প্ৰমাইজ কৰি আহিছা। 2জনকৈ জেনেৰেল ছেক্ৰেটেৰী, অলপ নাথ আৰু আপোনাৰ ধৈৰ্য কোঁৱৰ, 2জনকৈ জেনেৰেল ছেক্ৰেটেৰী, তেওঁলোকৰ 2টা ছিট ঘোষণা কৰি দিলে।